হেল্ল' এভৰিৱান, বৰ্ণালী সৰু পাকঘৰলৈ আজি বনাবলৈ লৈছোঁ বন্ধাকবি আলুৱেদি গৰৈ মাছৰ ঝোল। তো আহক বন্ধুসকল, মই কেনেকৈ বন্ধাকবি আলুৱেদি গৰৈ মাছৰ ঝোল বনাওঁ আপোনালোকক দেখুৱাম। মই কবিখিনি সৰু সৰুকৈ কাটি ধুই ল'লোঁ আৰু আলুখিনিও ইমানখিনি কৰিছোঁ সৰু সৰু। মই কবিখিনি প্ৰথমতে অলপ সিজাই ওলাম। অলপ সিজাই ওলালে ভাল লাগিব। চাওক, ঢাকনি দি দিছোঁ। মই এতিয়া মছলাখিনি ৰেডি কৰিম। আদা, পিঁয়াজ, আৰু তিনিটা শুকান জলকীয়া। মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, মোৰ কবিখিনি উতল আহিছে। মই এইখিনি এতিয়া নমাই ল'ম। বেছি সিজাব নালাগে। মাছকেইটা নিমখ হালধি সানি লৈছোঁ, এতিয়া ভাজি ল'ম। তেল দি দিছোঁ কেৰাহীত। মাছকেইটা ভাজা হৈ গৈছে, এতিয়া নমাই ল'ম। হৈ গৈছে মাছকেইটা, নমাই লৈছোঁ। এই তেলখিনিতে মই দি দিছোঁ সৰিয়হ তেল আৰু অলপমান পিঁয়াজ আৰু কেঁচা জলকীয়া। পিঁয়াজ আৰু জলকীয়াখিনি ভাজা হৈ গৈছে। এতিয়া মই কবিখিনি দি দিম। সোৱাদ অনুযায়ী নিমখ, হালধিৰ গুড়ি 1 চামুচ, আৰু এতিয়া ঢাকনিখন দি দিম। জলকীয়া, পিঁয়াজ আৰু আদাৰ পেষ্টখিনিৰ লগত মই আধা চামুচ জিৰাৰ গুড়ি দি দিম। মিহলাই লৈছোঁ। ঢাকনিখন তুলি লৈছোঁ। মছলাখিনি দি দিছোঁ। আৰু ঢাকনিখন দি দিছোঁ। ঢাকনিখন তুলি লৈছোঁ। আৰু আপোনালোকে ফুলকবি মাছেদি ঝোল খাইছে, কিন্তু বন্ধাকবি খাই চাবচোন, বৰ টেষ্ট লাগে। অলপ পানী দি দিছোঁ। আলুখিনি সিজিব লাগিব। আলুখিনি সিজা নাই, চাওক, সেইকাৰণে আৰু অলপ পানী দিছোঁ। আৰু ঢাকনিখন দি দিম এতিয়া। ঢাকনিখন তুলি দিছোঁ। এয়া চাওক, আলুখিনি সিজিছে। এতিয়া মই আলু আৰু কবিখিনি খুন্তিখনেৰে অলপ হেঁচি দিম। এইখিনি ভালকৈ ভাজি ল'ম। চাওক,
এয়া চাওক, এতিয়া মই দি দিম ইয়াত পানী, যিহেতু মই এইখিনি ঝোল খাম। মাছকেইটা দি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দিম অলপ সময়। ঢাকনিখন তুলি লৈছোঁ। হৈ গৈছে। হৈ গ'ল মোৰ আজি বন্ধাকবি গৰৈ মাছেদি ঝোল। এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। তো বন্ধুসকল চাওক, এয়া বন্ধাকবি দি গৰৈ মাছৰ ঝোল আৰু ভাত। আপোনালোকে এনেকৈ বনাই খাব। বন্ধাকবি গৰৈ মাছ নহ'লেও বেলেগ মাছ হ'লেও হ'ব। বন্ধাকবি মাছেদি ঝোল। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।